হয়, আজি আমি গুৱাহাটীৰ পৰা উপস্থিত হৈছোঁ মহেন্দ্ৰ এডুকেশ্যন। মোৰ লগত মোৰ ফেকাল্টি টীম আছে, তেওঁলোকে প্ৰত্যেক বেলেগ বেলেগ ছাবজেক্টত ফেকাল্টিয়ে পঢ়ায়। মেথছ, ৰিজনিং, ইংলিছ আৰু জেনেৰেল ষ্টাডিজ। আজি ইয়াত বৰতলাত আহি বিৰাট ভাল লাগিছে। ছাত্ৰ ছাত্ৰীবোৰ বিৰাট উৎসাহী হয় প্ৰথম কথা, আৰু এইটো যেতিয়া বিনামূলীয়া আমাৰ যিটো পৰীক্ষণ হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা, ইয়াত মানে উৎসাহী দেখি বেছি ভাল লাগে। বহুতো ক্ষেত্ৰত তেওঁলোকে যাবলৈ নোৱাৰে গুৱাহাটীলৈ, তো আমি ইয়াত আহি তেওঁলোকক যেতিয়া দেখা পালোঁ, লগ পালোঁ, তেওঁলোকৰ উৎসাহ দেখি আমি ভাল পাইছোঁ। আৰু এমাহ ধৰি আমি ইয়াত আজি ক্লাছেছবোৰ আৰম্ভ কৰিম, আৰু যোনে ল'ব বিচাৰে তেওঁলোকে ইয়াতে আহি যোগাযোগ কৰিলে তেওঁলোকে পোৱা। কিন্তু আমাৰ যোনটো চৰকাৰী চাকৰি, আমাৰ ADRE যোনটো পৰীক্ষা গ্ৰেড 3, গ্ৰেড 4, এইটো বিষয়ে আমি বেছিকেলি ইয়াতে ক্লাছেছ প্ৰভাইড কৰিম। আমাৰ অলৰেডি ক্লাছেছবোৰ প্ৰতি জিলাই আমি কৰি আছোঁৱেই। চ' ইয়াত আজি আমি উপস্থিত আছে, আমাৰ লগত ফেকাল্টি আছে, যেনেকৈ মেথছৰ আছে, তেওঁলোক এজন আছে মোৰ লগত, তেওঁ পাৰ্টনাৰ হয়, তেওঁ স্পেচিয়েলাইজ হয় মেথমেটিক্সত। তেওঁ গোটেইখিনি কম্পিটিটিভ এক্সাম আমাৰ বেংকৰ চাই আছে, বেংক, SSC আৰু ADRE পৰীক্ষাটো। লগতে মোৰ ইংৰাজীৰো আছে ফেকাল্টি, আৰু লগতে GSৰ আছে। ত' ইয়াত আহি গোটেইখিনি তেওঁলোকে যিমান পাৰে আমি চেষ্টা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক অলপ ভালকৈ ট্ৰেইনিং দিবলৈ, আৰু এই ট্ৰেইনিংটোত আমাক তেওঁলোকৰ সহযোগ হ'লে বিৰাট ভাল পাওঁ। আৰু লগতে আমি ইয়াৰ কমিটি মেম্বাৰকো ধন্যবাদ জনাওঁ যে তেওঁলোকে আমাক বিশ্বাস ৰাখি ইমানখিনি আমাক উৎসাহী কৰি দিছে।